হাই হেল্ল' নমস্কাৰ। চক্ৰবিহুৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনালোঁ। এই গল্পটিত ইতিমধ্যে ঘটি যোৱা ঘটনাৰ আজি এবাৰ আওৰাইলোঁ। ৰাহুল আৰু তাৰ তিনি বন্ধু পুলক, গীতা, ৰশ্মি গাঁৱৰ দিশে ফুৰিব বুলি আগবাঢ়ে। ঘন অৰণ্যৰ মাজত সিহঁতক বাট কনাই লম্ভে আৰু জংঘলৰ মাজত বন্দী হৈ পৰে। তাতে সিহঁতক মোহনে লগ পায় আৰু গাঁৱলৈ বুলি লৈ আহে। মোহনৰ ঘৰত বুঢ়া বাপেকৰ পৰা সিহঁতে জানিব পায় যে মোহনৰ ইতিমধ্যে মৃত্যু ঘটিছে 10টা বছৰৰ আগতেই। এতিয়া আহকচোন গল্পটিৰ দ্বিতীয় খণ্ডলৈ আমি আগবাঢ়োঁ। পুলক আৰু গীতায়ে মোহনৰ সবিশেষ জানিব বিচৰাত বুঢ়া বাপেকে কৈ উঠিল, মোহন এই গাঁৱৰ ভিতৰত অতিকৈ দেখনীয়াৰ আৰু সুঠাম সবল সুস্বাস্থ্যৱান যুৱক আছিল। সি এই গাঁৱৰ ৰজা প্ৰতাপ সিংহৰ ঘৰত কাম কৰিছিল। গাঁৱৰ সকলো জীয়ৰী বোৱাৰী মোহনৰ প্ৰতি আকৰ্ষিত হৈছিল। যিকোনো উৎসৱ পাৰ্বণত প্ৰতাপ সিংহৰ গাৰখীয়া মোহনক ৰজাতকৈও বেছি গুৰুত্ব দিছিল গাঁৱৰ নৰনাৰীয়ে। লাহে লাহে প্ৰতাপ সিংহৰ কম বয়সীয়া ৰাণী সুমিত্ৰা মোহনৰ প্ৰতি আকৃষ্ট হয় আৰু দুয়োৰ মাজত গোপন প্ৰেমৰ আৰম্ভণি হয়। গোটেই প্ৰেম কাহিনী গাঁওবাসীৰ মাজত বু বা হ'বলৈ ধৰিলে। কথাটো বিয়পি এদিন প্ৰতাপ সিংহৰ কাণত পৰিল। প্ৰতাপ সিংহৰ ইতিমধ্যে মোহনৰ প্ৰতি হিংসাৰ জুইকুৰা উমি জ্বলি আছিল। এদিন ৰাতি প্ৰতাপ সিংহই নিজৰ লগোৱা লিকচৌ লগাই মোহনক ঘৰৰ পৰা উঠাই লৈ গ'ল আৰু গাঁৱৰে বৃহৎ বৰগছজোপাত বান্ধি নানান অত্যাচাৰ কৰিব ধৰিলে। 3 দিনলৈকে মোহনক নানান ধৰণৰ শাস্তি দিয়া হ'ল। তাৰ সুঠাম দেহা ক্ষতবিক্ষত হৈ পৰিল। গাঁওবাসীয়ে সকলো দেখিও ৰজাঘৰীয়া দুখৰ অপৰাধী মোহনৰ হৈ মাত মাতিবলৈ সাহস নকৰিলে। 3 দিন 3 ৰাতি মোহনে সেই গছডালতে বান্ধ খাই থাকিলে। মৃত্যুলৈ কেইমুহূৰ্তমান থকাৰ আগত মোহনৰ মুখৰ পৰা এটা বিকট চিঞৰে শুনা দিলে। সি কান্দি কান্দি কবলৈ ধৰিলে, এই গাঁওবাসীয়ে মোৰ কষ্ট দেখিও মোক সহায় নকৰিলে। এই গাঁও এদিন ধ্বংস হৈ যাব। এই গাঁও যুৱক যুৱতীহীন হৈ পৰিব। যেতিয়ালৈকে মই এই ৰজাক মাৰিব নোৱাৰো তেতিয়ালৈকে মোৰ আত্মাই শান্তি নাপায় আৰু এই গাঁৱতে বাস কৰিব। এনেকৈ কৈ মোহনে নিজৰ প্ৰাণত্যাগ কৰে। লাহে লাহে গোটেই গাঁৱত নাভূত নাচুত ঘটনা ঘটিব ধৰিল। গাঁৱৰ নৰ নাৰী সকলো এটা এটাকৈ মৃত্যুৰ মুখত পৰিব ধৰিল। ৰজাই ইতিমধ্যে গাঁৱত এনে তাণ্ডৱ লীলা দেখি এজন সন্যাসীৰ নিৰ্দেশ মৰ্মে বৰগছডালৰ কাষতেই এটা কালী মন্দিৰ স্থাপনা কৰে, যাতে গাঁৱত শান্তিৰ প্ৰতিষ্ঠা হওক। পিছে মন্দিৰো সেই গাঁৱৰ ধ্বংসযজ্ঞ শেষ কৰিব পৰা নাছিল। মোহনৰ আজিও প্ৰতিশোধৰ জুইকুৰা নুমাই যোৱা নাই। মোহনৰ বাপেকে চকুলো টুকি চাৰিওৰ আগত গোটেই কথাখিনি বিৱৰি ক'লে। ৰাহুল পুলকহঁতে গোটেই কথাখিনি শুনি মৰ্মান্তিক হৈ পৰিল, যদিও ভিতৰি ভিতৰি ভয়ৰ কৰাল গ্ৰাসতো সোমাই পৰিল। সিহঁতে মোহনৰ বুঢ়া বাপেকক সুধিলে, তেতিয়াহ'লে আমি কি কৰা উচিত? আপুনিহে আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব। আমি অতি সোনকালে এই গাঁও এৰি চহৰ যাব বিচাৰো। আমাক সহায় কৰক। মোহনৰ বাপেকে ক'লে, শুনা বোপাহঁত, যেতিয়ালৈকে মোহনৰ আত্মাই শান্তি লাভ নকৰে তেতিয়ালৈকে তোমালোকৰ বিপদ নিশ্চিত। ময়ো বিচাৰো যাতে মোৰ ল'ৰাটোৰ আত্মাই শান্তি লাভ কৰক আৰু গাঁৱত হৈ থকা সকলো অপকৰ্মৰ অন্ত পৰক। পুলকে কৈ উঠিল, আমি এই ক্ষেত্ৰত কি কৰিব পাৰো যাতে তাৰ আত্মাই শান্তি লাভ কৰে? মোহনৰ বাপেকে ক'লে, ৰজাই মোহনৰ মৃত্যুৰ পিছতেই তাৰ অস্থি এটা কলাহত ৰঙা কাপোৰে বান্ধি কালীমাৰ আগত ৰাখিছিল। আজিও এই অস্থি সেই মন্দিৰতেই আছে। তোমালোকে যাতে এই অস্থিৰ কলহটি তাৰ পৰা উলিয়াই আনি বৰগছডালৰ তলত জ্বলাই দিয়া, তেতিয়াহে তাৰ আত্মাই শান্তি পাব। পিছে সাৱধান, এই কথা যাতে কোনেও গম নাপায়, নহলে তোমালোকৰ ভীষণ বিপদ হ'ব। ৰাহুল আৰু তিনিও ইটোৱে সিটোৰ মুখলৈ চাই এই কাম কৰিবলৈ মান্তি হ'ল। চাৰিও লাহে লাহে মন্দিৰৰ দিশে আগবাঢ়িল। মন্দিৰৰ দুৱাৰ দলিত সোমাব যাওঁতেই তাত থকা খুব কুৎসিত মানুহজনে খঙত কবলৈ ধৰিলে, ঐ ল'ৰাহঁত, ক'ত আহিছ তহঁত? পলাই যা ইয়াৰ পৰা, নহলে চব মৰিবি ইয়াত। চাৰিওৱে চকু পানী টুকি মন্দিৰৰ গৰাকীজনক সিহঁতৰ বাট হেৰুৱাৰ কথা ক'লে।
কিন্তু মোহন আৰু তাৰ পৰিয়ালৰ কথা ভুনাক্ষৰেও উচ্চাৰণ নকৰিলে। সিহঁতক যাতে মন্দিৰতে ৰাতিটো কটাব দিয়ে তাৰ কাৰণে তেওঁৰ আগত ভিক্ষা মাগিলে। মন্দিৰৰ গৰাকীজনে অৱশেষত মান্তি হৈ সিহঁতক মন্দিৰৰ বাটচৰাতে শুব দিলে। মাজনিশা ৰাতি ৰাহুল আৰু পুলকে পৰিকল্পনা অনুযায়ী মন্দিৰৰ দুৱাৰ খুলি অস্থিৰ কলহ চুৰ কৰিবলৈ সাজু হ'ল। পিছে তাত এটা কলহৰ ঠাইত 3টা কলহ দেখা পালে। সিহঁত বিবুধিত পৰিল, কিন্তু একো নাভাবি 3টা অস্থিৰ কলহ উঠাই মন্দিৰৰ বাহিৰ ওলাব খোজোতেই মন্দিৰৰ গৰাকীয়ে সিহঁতক হাতেলোতে ধৰে। উপায়হীন হৈ সিহঁতে মন্দিৰৰ গৰাকীক গোটেই কাহিনী বিৱৰি ক'বলৈ বাধ্য হ'ল। মন্দিৰৰ গৰাকীয়ে সকলো শুনি মন্দিৰৰ দুৱাৰ দলি চিন্তাত বহি পৰিল। মন্দিৰৰ সেই কুৎসিত মানুহজনে সিহঁতক উদ্দেশ্যি ক'লে, শুন ল'ৰাহঁত, তহঁতক বিপথে পৰিচালিত কৰা হৈছে। মোহন আৰু মোহনৰ পৰিয়াল বহু বছৰৰ আগতেই মৃত্যুবৰণ কৰিছে। মোহনৰ মৃত্যুৰ লগত যে তাৰ বাপেক আৰু ভনীয়েকেও সেই গছৰ তলতে তাৰ দুখত নিজকে ফাঁচি লগাই মৃত্যুবৰণ কৰিছিল, সেই কথাও মন্দিৰৰ গৰাকীয়ে সিহঁতক বুজাই ক'লে। ৰশ্মি আৰু গীতাই হঠাৎ কৈ উঠিল, অসম্ভৱ, আমি এই মাত্ৰ মোহনৰ বাপেকক লগ কৰি আহিছো। মোহনৰ মৃত্যুৰ কাৰণ সেই ৰজাজন প্ৰতাপ সিংহ। মন্দিৰৰ গৰাকীজনে ক'লে, সেই ৰজা ময়েই ল'ৰাহঁত। মই লজ্জিত আজি, প্ৰায়শ্চিত্তৰ অগ্নিত দাহ গৈ আছো। কিন্তু মোৰো সিমান দুখ নাছিল। মোহনে মোৰ পত্নীৰ লগত গোপন প্ৰেমৰ সম্পৰ্ক কৰিছিল। কিন্তু মোৰ এটা ভুলৰ কাৰণে আজি গোটেই গাঁও নিঃশেষ হৈ গ'ল। মোৰ গোটেই পৰিয়াল মৃত্যুমুখত পৰিল। একমাত্ৰ মইহে নিজৰ প্ৰাণ বচাই এই মন্দিৰত বাস কৰি আছো। যেতিয়ালৈকে তহঁতে চুৰ কৰিব খোজা এই 3 কলহ মন্দিৰৰ ভিতৰত থাকিব, তেতিয়ালৈকে এই 3 আত্মাই এই মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। প্ৰৱেশ কৰিলেই সিহঁত ভস্ম হৈ শান্তি লাভ কৰিব। সিহঁতে নিজেই প্ৰৱেশ কৰিব নোৱাৰাৰ কাৰণে তহঁতক ফুচুলাই এই মন্দিৰত চুৰ কৰিব পঠাইছে। ৰাহুল, পুৰক, ৰশ্মি আৰু গীতাৰ বুজিব একো বাকী নাথাকিল। সিহঁতে ৰজাক আৰু গাঁৱক এই অভিশাপৰ পৰা বচাবলৈ তথা মোহন আৰু তাৰ পৰিয়ালৰ আত্মাৰ শান্তিৰ কাৰণে বুদ্ধি ভাঙিলে। মাজৰাতি চাৰিও বন্ধুৱে 3টা কলহ লৈ বৰগছৰ তলত আহিল। জুইৰ শিখাৰে 3টা কলহত জুই লগাই সিহঁতে মোহনৰ আত্মাৰ শান্তিৰ কাৰণে আহ্বান কৰিব ধৰিলে। হঠাৎ মোহন আৰু তাৰ বাপেক ভনীয়েকৰ আত্মাই সিহঁতৰ আগত প্ৰকট হৈ বিকট জোৰেৰে হাঁহিব ধৰিলে। ৰাহুলহঁতে প্ৰচণ্ড ভয় খালে। ভয়ৰ কোবত সিহঁত গছৰ তলতে বহি পৰিল। এনেতে মোহনৰ আত্মাই কৈ উঠিল, মূৰ্খহঁত, তহঁতে আজি আমাক মন্দিৰৰ ভিতৰত অত বছৰে লুকাই থকা ৰজাক মৰাৰ কাৰণে বাট মুকলি কৰি দিলি। আমি অত দিনাৰ পৰাই এই ৰজাক মাৰিবলৈ বুদ্ধি ভাঙি আছিলো, কিন্তু সফল হ'ব পৰা নাছিল। এই ৰজা এবাৰ মৰাৰ পিছত তহঁতকো এই গছৰ তলতে মৃত্যুৰ শয্যাত শুৱাই দিম। 3 আত্মাই এনেকৈ কৈ বতাহৰ লগত মিলি মন্দিৰৰ সীমাত প্ৰৱেশ কৰিলে। হঠাৎ মন্দিৰৰ পৰা এটা খুব তীব্ৰ ৰশ্মি আলোকমান হ'ল। 3ওৰে আত্মা জুই শিখাৰ দৰে জ্বলি আকাশত বিলীন হৈ গ'ল। আচলতে ৰাহুল, পুলকে সেইদিনা মন্দিৰত থকা কলহকেইটা মন্দিৰৰ ভিতৰতে সযতনে ৰাখিছে। তাৰ সলনি সিহঁতে 3টা একে আকৃতিৰ খালী কলহ গছডালৰ তলত লৈ আনি জ্বলাই দিছে, যাতে মোহন আৰু তাৰ পৰিয়ালৰ আত্মাই নিজৰ আচৰূপ দেখায়। সিহঁতৰ এই বুদ্ধিয়ক পৰিকল্পনাত মন্দিৰৰ গৰাকী তথা সন্তুষ্ট ৰজা সন্তুষ্ট হ'ল আৰু গাঁওবাসী সেই দুষ্ট আত্মাৰ কবলৰ পৰা বচোৱাৰ কাৰণে সিহঁতৰ আগত শিৰণত হৈ পৰিল। হঠাৎ ৰাহুলে টোপনিৰ পৰা সাৰ পালে। চকামকাকে দেখা সপোনটোৱে যেন ৰাহুলক এখন বেলেগ পৃথিৱীতহে লৈ গৈছিল। সি নিজকে চিকুটি চালে, এই সপোনেই আছিল নে দিঠক আছিল। এনেতে পুলক আহি তাৰ ঘৰত উপস্থিত হ'ল। সি ৰাহুলক ক'লে,
ঐ ব'ল আজি ফুৰিব যাওঁ ওচৰৰ গাঁওখনত।